ফুট গধূলি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো মুকলি হৈছে। আজিৰ প্ৰমোলৈ আগবঢ়াৰ আগতে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপি দিবলৈ নাপাহৰিব। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ প্ৰিয়াংশুৱে কৈ আছিল, মনৰ পৰা মোৰ অকণো ইচ্ছা নাই মাক অকলে এনেকৈ এৰি থৈ যাবলৈ, কাৰণ তুমিতো সকলো দেখিয়ে আছা দেউতা, প্ৰথম বিয়াখনৰ পাছৰ পৰা মোৰ জীৱনটো কেনেকৈ সলনি হৈ গ'ল। তাৰপিছত আমি প্ৰমোদ দেখিবলৈ পাইছোঁ ছোৱালীজনীয়ে কৈ আছিল, ইমানবোৰ কল কৰিলোঁ কল বেক কৰাটো দূৰৰে কথা, মেছেজ এটাও দিয়া নাই। তাৰপিছত আমি প্ৰমোদ দেখিবলৈ পাইছোঁ পৰিয়ে কৈ আছিল, এনেকৈ সদায় নতুন নতুন নাটক এখন কৰি গৈ থাকিব লাগিব, তেতিয়াহে এই যদি সলনি হয়, নহ'লে পাগলীজনীয়ে মোৰ সংসাৰখনত জুই লগাই কেতিয়াবা ছাৰখাৰ কৰি পেলাব। হে বন্ধু বান্ধৱীসকল, আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুট গধূলি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। সেই আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপি দিবলৈ একেবাৰে নাপাহৰিব। আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।